বিজেপিয়ে যদি বাহুবল আৰু ধনৰ বলৰ প্ৰয়োগ নকৰে তেতিয়াহ'লে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ অপ্ৰতিদ্বন্দ্বী বুলি মন্তব্য ভূপেন বৰাৰ। বহুত জেগাত এটা বিজেপি নাই। বিজেপি ইতিমধ্যে নামনি অসমৰ বহুত জেগাত ছত্ৰভংগ দিছে। মুখ্যমন্ত্ৰীয়ে কিছুমান আপোনাৰ কি বুলি কয় এইটো বেলেগ বেলেগ ৰূপত ছদ্মবেশী বিজেপি এতিয়া ইয়াত পঠিয়াইছে। ইয়ালৈ পঠিয়াইছে যাতে কংগ্ৰেছৰ ভোট ভাঙিব পাৰে, কংগ্ৰেছক দুৰ্বল কৰিব পাৰে। কিন্তু ৰাইজে সংকল্প লৈছে যে বিজেপিক ২৬ চনত ক্ষমতাৰ পৰা কেৱল কংগ্ৰেছেহে অপসাৰণ কৰিব পাৰিব। আৰু সেইকাৰণে আমি এই অঞ্চলৰ ৰাইজক কৈছোঁ যে কংগ্ৰেছ দলক শক্তিশালী কৰক। আমাৰ যিখন আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম সেয়া যাতে আমি ২৬ত আৰু শক্তিশালী কৰি এই অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমাৰ যিটো শক্তিশালী সংকল্প সেয়া যাতে আমি আগুৱাই নি পেলাই ২৬ত আমি ক্ষমতা দখল কৰিব পাৰোঁ। অভয়পুৰীত নিৰ্বাচনী প্ৰচাৰৰ লগত সংগতি ৰাখি উপস্থিত ভূপেন বৰা। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্তানৰ নাগৰিকত্বৰ সন্দৰ্ভত কৰা মন্তব্যত ভূপেন বৰাই কয় যে কেঁচু খান্দিবলৈ যাওঁতে সাপ ওলাব। হিমন্ত বিশ্ব শৰ্মা সন্যাসীৰ ভাও জৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ অতীত সকলোৱে জানে। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিতাপ লিখিছিল যে হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰী আৰু লুইচ বাৰ্টৰ কেলেংকাৰীত জড়িত। অসম আৰু দিল্লীত বিজেপিৰ চৰকাৰৰ হকে উচিত তদন্ত কৰি শাস্তি দিয়া হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিত যোগদান কৰাৰ পাছতে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ চকী এৰি গুচি গ'ল। কংগ্ৰেছ দল শাসনত থকাৰ সময়ত বিজেপিয়ে অসমৰ ৭০% আসনত পঞ্চায়তত প্ৰাৰ্থী দিব পৰা নাছিল। আজি অসমৰ প্ৰত্যেক জিলাই জিলাই সমষ্টিয়ে সকলোতে কংগ্ৰেছে যুঁজিছে। বিজেপিয়ে যদি বাহুবল আৰু ধনৰ বলৰ প্ৰয়োগ নকৰে তেতিয়াহ'লে কংগ্ৰেছ অপ্ৰতিদ্বন্দ্বী বুলি মন্তব্য ভূপেন বৰাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক এষাৰ কথাই কওঁ, কেঁচু খান্দিবলৈ যাওঁতে এতিয়া সাপ ওলাব। আমি কথাবিলাক অলপ চাই আছোঁ, কিন্তু মই মুখ্যমন্ত্ৰীক কৈ থলোঁ যে কেঁচু খান্দিবলৈ নাযাব, সাপ ওলাব। আপুনিও সন্যাসী ভাও ধৰি আছে, আপোনাৰো অতীত আমি চবেই জানো। প্ৰত্যেক সন্যাসীৰে যেনেকৈ এটা অতীত থাকে, হিমন্ত বিশ্ব শৰ্মাকো মই কৈ থলোঁ কেঁচু খান্দিবলৈ নাযাব। আমাৰ কংগ্ৰেছ দল শাসনত থাকোঁতে সেইবিলাক মানুহৰ বিৰুদ্ধে সোণোৱাল ডাঙৰীয়া এখন কিতাপ ওলাইছিল। আমি কংগ্ৰেছ দলত বেয়া মানুহ আছে বুলি প্ৰথম কিতাপ লিখা মানুহজনৰ নামেই হৈছে সৰ্বানন্দ সোণোৱাল। তেখেতে লিখিছিলে যে হিমন্ত বিশ্ব শৰ্মা লুইচ বাৰ্জাৰ আৰু সাৰদা স্কিমত জড়িত। দিল্লীত আৰু দিছপুৰত বিজেপিৰ চৰকাৰ হ'লে তেখেতে এনকুৱাৰী কৰি শাস্তি দিম বুলি কৈছিলে। কংগ্ৰেছত থাকোঁতে যিজন মানুহক তেওঁ বেয়া বুলি ক'লে, তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেইজন মানুহকে আঁকোৱালি লৈ চকীখনে এৰি থৈ গুচি গ'ল। গতিকে অনুশোচনা আমি কৰিব লাগিব নে সোণোৱাল ডাঙৰীয়াই কৰিব লাগে? আপুনি কথাটো চিন্তা কৰিব। এতিয়া যদি অসমৰ ৰাজনীতিক গোটেই ক্ষেত্ৰখনত কোনোবা অনুতপ্ত আৰু অনুশোচনা কৰিবলগীয়া মানুহ আছে, সেইজন হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। কাৰণ পাপ তেওঁৰ গাত লাগিছে। ৰিপৰ্টাৰ লাইভ অসম।